কোটি জিতা জগত পালক দেব দুষ্ট দানব प्रभु राग हिंदू ताल 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 एक ताल सृष्टि स्थिति और प्रलय आमी एकमात्र कारण ब्रह्म हत्या जगत मिथ्या अनंत कोटि ब्रह्मांड आमी स्रष्टा এই জগত যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই
তেতিয়াই আমি আসুরিক শক্তিকে বিনাশ কৰি জগতত শান্তি ধৰ্মৰ প্ৰতিষ্ঠাৰ বাবে যুগে 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 আমি হওঁ অৱতাৰ। তথাপিতো আমাৰ এই বিনন্দীয় সৃষ্টি আজিও যেন পাপৰ আদি আৰু অন্ত নাই। সমস্ত পৃথিৱীয়ে আজি পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্ম এফালৰ পৰা গ্ৰাসিব লাগিছে। সেইবাবে আমাৰ এই পাপময় পৃথিৱী পাপৰ পৰা আমি পৰিত্ৰাণ কৰিবৰ নিমিত্তে প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰৰ সমে কৰগৈ আলোচনা। গজন আৰু ভ্ৰমণ সংসাৰৰে চাৰিমুঠি জীৱ সৃষ্টি কৰ্তা বিৰিঞ্চি বুলি আমাক জানে সৰ্বজন। ঈশ্বৰৰ ইচ্ছাত
যিমানে সৃষ্টিৰ সুবিশাল কৰ্মজাল আমি কৰিলো ৰচনা, তথাপিতো অতৃপ্ত বাসনা আমাৰ। মৰিচিকা খেদি খেদি অসীম মৰুৰ প্ৰান্তত হ'ল ধাৱমান। জগতৰ কাৰণ হে প্ৰভু নাৰায়ণ, তোমার যে কি বিচিত্র লীলা প্রভু, বুঝিবর শক্তি নাই আমার। কারণ কারণ মায়াত আবদ্ধ আমি, আর সেইভাবে চতুর দিকে দেখো মাথো তমসার ঘোর আভরণ। সম্প্রতি যাও বিচিত্র সৃষ্টির জালে এই জগতক করি জাতিষ্কাৰ, কৰ্তব্যৰ দিশত আমি হওঁ ধাৱমান। বিষ্ণুর অনুরোধত প্রজাপতি ব্রহ্মাই এই সমস্ত জগতৰ সৃষ্টি কৰিছে। স্বয়ং প্ৰভুৱে কৰিছে পালন, আৰু ৰুদ্ৰময় পৃথিৱীত অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টিৰ ভাৰসাম্যতা ৰক্ষা কৰি আহিছো। আমি তেনেও এইদৰে অবিৰাম গতিত জগতখন ৰক্ষা কৰি আহিছো। এতিয়া যাওঁ প্ৰভু বিষ্ণু আৰু প্ৰজাপতিৰ লগত সৃষ্টি ৰক্ষাৰ বিষয়ে কৰোগৈ আলোচনা। প্রজাপতি প্রভু, আপনি এই
বিনন্দিয়া সৃষ্টির জীব জগৎ সৃজন করেছে আমি পালন করেছি রুদ্রই অন্যায় অধর্ম হলে তাকে সংহার করে আমার এই সৃষ্টি রক্ষা করেছে প্রভু কিন্তু হে প্রজাপতি প্রভু হঠাৎ যেন আমার সৃষ্টি অজানিতে কিবা উলট পালট হব ধৰিছে প্রভু কাৰণ আপুনি সৃজন কৰিবলৈ পাহৰি পেলাইছে প্রভু আমি পালন কৰিবলৈ পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি পেলাইছে যেনিয়েই আমি দৃষ্টি নিক্ষেপ কৰিছো তেনিয়েই কেৱল আমাৰ সৃষ্টি ৰাজ্য পাপতে নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে প্ৰজাপতি আৰু ৰুদ্ৰদেৱ প্রভু আপোনালোকে বাৰু ইয়াৰ কিবা কাৰণ বিচাৰি পাইছে হে প্রভু আমি বর্তমান আহি আহি এই যুগৰ শেষ কল্পত উপনীত হৈছো আৰু প্ৰভু যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত এনেবোৰ অন্যায় অধৰ্ম অত্যাচাৰ উৎপীড়নে গা কৰি উঠাটো স্বাভাৱিক তাক বাধা দিবৰ কাৰো সাধ্য নাই প্ৰভু কাৰো সাধ্য নাই কাৰণ গ্ৰহে এফালৰ পৰা সকলোবোৰ গ্ৰাস কৰি আহিব ধৰিছে প্রভু এটা কল্পৰ শেষ হোৱাৰ লগে লগে আন এটা কল্পৰ আৰম্ভ হয় সেই কল্পত যদি ধৰ্মই স্থিতি ল'ব পাৰে তেন্তে তাৰ ফল অতি লাভদায়ক হৈ পৃথিৱীৰ পৰা অনাদৰ অনাবৃষ্টি দূৰ হয় যদি অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেনেহ'লে তাৰ ফল অতি ভয়ানক হ'ব প্ৰভু কটাকটি মৰামৰি আদিৰ দৰে দুৰ্ভিক্ষই দেখা দিব মহাপ্ৰলয়ৰ সৃষ্টি হ'ব কোনটোই প্ৰলয়ংকাৰী দৈত্য দে তোৰ সত্য পৰিশ্ৰম কিবা হেতু বৈকুণ্ঠে কৰিছ প্ৰৱেশ সোনকালে তোৰ পৰিচয় দে নহ'লে এই মহাহুলে তোৰ বুকু ভেদ কৰিম অস্ত্ৰ সম্বৰণ কৰি একো লাভ নাই আপোনালোকৰ এই মানস পুত্ৰ মই নাম মোৰ মহাকাল মহাকাল এই পৃথিৱীৰ ৰক্ষাৰ ভাৰ মোৰেই ওপৰত আপোনালোকে কৰিছিল অৰ্পণ মহাকাল এতিয়া মনত পৰিছে কিন্তু মহাকাল হঠাৎ তুমি এনেদৰে আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মোক আপোনালোকেই এই পৃথিৱীৰ সৃষ্টিৰ ৰক্ষাভাৰ অৰ্পণ কৰিছিল কিন্তু এতিয়া চাৰিওদিশে কেৱল অধৰ্মই গ্ৰাস কৰি উঠিছে গতিকে এই দায়িত্ব আৰু মই পালন কৰিব নোৱাৰো ইয়াৰ কাৰণ কি মহাকাল প্ৰভু পৃথিৱীত কেৱল অন্যায় অত্যাচাৰ দুৰ্বিচাৰে সীমা চেৰাই পেলাইছে চাৰিওদিশে কেৱল অধৰ্ম 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 ধৰ্মৰ গোন্ধ নাম একোৱেই নোহোৱা হৈছে মহাকাল গতিকে মই আৰু এইবিলাক চাই থাকিব নোৱাৰো মহাকাল তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল উপায় অতি ভয়ংকৰ মহাকাল মহাপ্ৰলয় হ'ব এই বিশ্ব বসুন্ধৰা মহাকাল অপ্ৰভু চাৰিওদিশে কেৱল পানীয়েই পানী যাক যজ্ঞ কৰিবৰ কাৰণে সকলো বেদ বেদান্ত সেই পানীত ডুব যাব প্ৰভু সৃষ্টি যদি ৰক্ষা নহয় তেনেহলে মহাকাল পৃথিৱীৰ নৰমনুষ্যৰ কি গতি হ'ব নৰমনুষ্যৰ দশা অতি ভয়ংকৰ সকলো কেৱল অধৰ্মই গ্ৰাস কৰি আহিছে মই আৰু চাই থাকিব নোৱাৰো মই এতিয়া আহিলোহে ৰবা
ৰবা মহাকাল, প্ৰভু ইয়াৰ এটা তুমি আমাক উপায় দিছা। মহাপায় সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপৰ মহাভক্তপান ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজত জীয়াই থাকিব। সত্যব্ৰত হয়, সত্যব্ৰত কেৱল জীয়াই থাকিব। তেওঁৰ দ্বাৰাহে এই সৃষ্টিৰ ৰক্ষাভাৰ কৰিব পৰা হ'ব। গতিকে পিতামহে পাছৰ জন্মৰ কাৰণে সকলো বেদ পদাংগ সংগ্ৰহ কৰি ৰাখিব আৰু সেই মহাপ্ৰলয়ত সৃষ্টি হোৱা ৰাক্ষস জীৱ জন্তু দেৱেশ্বৰে ধ্বংস কৰিব। আৰু আমি কি কৰিব লাগিব মহাকাল? আপুনি সেই সত্যব্ৰত ৰজাৰ লগত সেই সময়ত যি অৱতাৰ ধাৰণ কৰিব লগা হয়, সেই অৱতাৰ ধাৰণ কৰি প্ৰয়োজনীয় সামগ্ৰীবিলাকে সংগ্ৰহ কৰিব। এতিয়া মই আহিলোহে, কিন্তু মনত ৰাখিব অতি সোনকালে আহিব সেই মহাপ্ৰলয়। মনত ৰাখিব অতি সোনকালে আহিব মহাপ্ৰলয়। ইমান সুন্দৰ বিনন্দীয় সৃষ্টি, কৃষ্টি, সংস্কৃতি, সাহিত্য, সভ্যতা এই সকলোবোৰ মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাৰ বুকুত ডুব যাব। কিন্তু পুনৰ সৃষ্টি কৰিবলৈ কি বাকী থাকিব প্ৰভু? প্ৰজাপতি প্ৰভু আপুনি এতিয়াৰে পৰা যিমানবিলাক বেদ বেদাংগ আৰু কৃষ্টি সভ্যতাৰ নিদৰ্শন আছে, সকলোবোৰ এপদ এপদ কৰি যোগাৰী কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয় শেষ হোৱাৰ পাছত পিছৰ কল্পৰ মানৱে যাতে জ্ঞান লাভ কৰিব পাৰে তাৰে আপুনি ব্যৱস্থা কৰক। কিন্তু প্ৰভু ইমানবোৰ কৃষ্টি সভ্যতাৰ নিদৰ্শন সংগ্ৰহ কৰি ৰখাটো জানো সম্ভৱ? তাৰোপৰি প্ৰভু এনেহেন ভয়ংকৰ পৰিস্থিতিত কোন ক'ত পৰি থাকিবলগীয়া হয় তাৰ কি নিশ্চয়তা আছে প্ৰভু? নাই প্ৰজাপতি, সকলোবোৰৰ যাতে নাম মাত্ৰ আভাস দিব পৰা যায় তাৰেই আপুনি ব্যৱস্থা কৰক। ৰুদ্ৰই হঠাৎ মহাবৰ ধাৰণ কৰি সৃষ্টিৰ ৰক্ষাৰ ভাৰ গ্ৰহণ কৰক। ভাল মনত ৰাখিব, এই বেদ শাস্ত্ৰ যদি কেনেবাকৈ অনাৰ্যৰ হাতত পৰে তেন্তে এই জগতৰ পৰাই আৰ্যৰ ৰাজত্ব অৱসান ঘটিব। গতিকে পলম নকৰি যাওক, আপোনালোকে নিজ নিজ অনুচৰ বৰ্গক লগত লৈ হাতে কামে লাগি যাওক। ভাল প্ৰভু, যাওক দেৱেশ্বৰ। বলক ৰুদ্ৰদেৱ, বলক প্ৰজাপতি। চাৰিওফালে কেৱল পানী পানী আৰু পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাক যে আমি এতিয়াও ভাবিবই পৰা নাই। ভকত চল
দিও হেব কয়ো ধৰি হেব কয়ো ধৰি নারায়ণ নারায়ণ সৃষ্টির মহাপালক মহাপ্রভু ভগবন্ত আজি সংসাৰৰ কিবা অবিমল চিন্তাতে বিভোৰ প্ৰভু প্ৰভু দেবরী অকলে অকলে একেবারে গভীর চিন্তাতে মগ্ন আমি কিবা সংভেদ পাম দেবরী প্রভু এক ভয়ঙ্কর বিপদ রাগ জানানো পায় ব্রহ্মা নিরুদ্র একেবারে উপায়হীন হয়ে পড়েছে প্রভু হঠাৎ মহাকাল আবির্ভাব হয় মহাকাল এক মহাপ্রলয় আগ জাননী দিক মহাপ্রলয় হইতে পড়ে অচিরতেই বলে পৃথিবী মহাপ্রলয় আরম্ভ হয় মহাসাগরের পানি সমগ্র পৃথিবী ডুবাই নারায়ণ পৃথিবী বলিবলৈ একোৱেই নাথাকিব প্রভু কেৱল কেৱল দৈত্য অসুৰ বিলাক মোৰ দাঙি উঠিব দেবৰী এইবিলাকক সংহাৰ কৰিবলৈ ৰুদ্ৰনো কিমান সময়ৰ প্ৰয়োজন হ'ব দুষ্টক দমন আৰু শান্তক পালন কৰিবই লাগিব নাই নাই দেবৰী প্ৰভু আচলতে আপুনি কথাটো বৰ পাতলকৈ ভাবিছে প্ৰভু আপুনি এই কওকচোন বাৰু দেবৰী প্ৰভু এবাৰ ধ্বংস হৈ যোৱা এই বিনন্দীয় সৃষ্টি পুনৰ গঢ় দিয়াটো জানি ইমান সম্ভৱ হ'ব অৱশ্যে ঠিকেই প্ৰভু ধ্বংস হৈ যোৱা পৃথিৱী পুনৰ গঢ় দিয়াটো ইমান সম্ভৱ নহয় কিন্তু দেবৰী প্ৰভু মহাকালে কৈ গ'ল মহাকালে আকৌ কি কৈ গ'ল প্ৰভু এই মহাপ্ৰলয়ৰ মাজতো জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত তেওঁ বোলে বাচি থাকিব দেবৰী সত্যব্ৰত অ প্ৰভু জম্বুদ্বীপ ৰজা সত্যব্ৰত তেওঁতো মহাধাৰ্মিক ৰজা হয় দেবৰী তেওঁৰ দ্বাৰাই প্ৰভু পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু কেনেকৈ দেবৰী শুনক প্ৰভু এই পৃথিৱীত যিমান বিলাকে বেদ শাস্ত্ৰ আছে সকলোবিলাক সংগ্ৰহ কৰিবলৈ সত্যব্ৰতক কওকে আৰু প্ৰভু এই পৃথিৱীত যিমান বিলাকে গছ তৃণ আদি কৰি আছে সেইবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিব পাৰিলে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু দেবৰী প্ৰভু অৱশ্যে ইতিমধ্যে আমি তাৰ পৰিকল্পনাও কৰিছো যোগ সময়ত আমি তাক কৰিম ব্যৱহাৰ প্ৰভু কিন্তু দেবৰী প্ৰভু আপুনি কিন্তু সময়ত আমাক বুদ্ধি ভৰসা দি সহায় কৰিবলৈ নাপাহৰিব নাৰায়ণ বাৰু এতিয়া যাওক আপুনি এই বাৰ্তা পৃথিৱীৰ নৰ সমাজত বিলাই দিয়ক ভাল প্ৰভু এতিয়া মই বিদায়হে মাগিছো যাওক দেবৰী ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ আদিৰ গোবিন্দে সর্ব কারণ কারণ সর্ব কারণ কারণ সর্ব কারণ কারণ সর্ব কারণ
যাও এবে আমি নবসৃষ্টিৰ সোণালী সপোন দিঠকত পৰিণতি কৰিবৰে বাবে আমিও নব্য অৱতাৰ ধাৰণৰ বাবে নিজকে কৰোগৈ প্ৰস্তুত। কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য আৰু পাতাল কলৈকো নাযায়। মোক লগত লৈ যিকোনো আলোচনাৰ পাতনি মেলে। আজিনো বৈকুণ্ঠৰ পৰা প্ৰভু মনে মনে কলৈ গুচি গ'ল? তাৰ কাৰণহে মই একোৱে বুজিব নোৱাৰিলো। নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনাত বহিছে। দীনবন্ধু নারায়ণ মোরে প্রাণ গোপাল দীনবন্ধু নারায়ণ আজি হঠাৎ বৈকুণ্ঠলৈ তেওঁৰ আগমন। কিন্তু প্ৰভু তুমি যে বৈকুণ্ঠপুৰীত নাই।
কিদৰে উত্তৰ দিম দেৱৰীক মই কিদৰে উত্তৰ দিম দেৱৰীক মই কিদৰে উত্তৰ দিম দেৱৰীক দেৱী নাৰায়ণ নাৰায়ণ কিবা হেতু দেখুৱাদিত দেৱী বিষাদিত বদনে বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন কৰিবলৈ পাওঁ কিন্তু আজিহে তাৰ ব্যতিক্ৰম হ'ল দেৱী আপুনি ঠিকেই ভাবিছে দেৱৰীক দেৱী আজি কিন্তু বৈকুণ্ঠপুৰী প্ৰথম প্ৰভুবিহীন দেৱী কোনোদিনে তেওঁ মোক লগত নিনিয়াকৈ নাথাকে দেৱৰীক কিন্তু কি কৰিব তাৰ আজি হ'ল ব্যতিক্ৰম প্ৰলয় দেৱী মহাপ্ৰলয় মহাপ্ৰলয় আৰু অলপ দিনতে এই মহাপ্ৰলয়ত পৰি পৃথিৱী পানীত ডুব যাব দেৱী চাৰিওফালে কেৱল পানী হ'ব চাৰিওফালে কেৱল পানী আৰু পানী চাৰিওফালে কেৱল পানী আৰু পানী দেৱী ক'তা দেৱৰীক মই দেখোন একো গমকে নাপাওঁ বাৰু কওকচোন দেৱৰীক আপুনি বাৰু প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি তাকেইতো ক'বলৈ আহিছো দেৱী কওক দেৱৰীক কৈলাশলৈ তাক দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে গুপ্ত আলোচনাত মগ্ন দেৱৰীক আৰু কি দেখিলো জানা দেৱী কি দেখিলে দেৱৰীক ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীও এই গুপ্ত আলোচনাৰ ভাগ লৈছে এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব সকলোবিলাক ভাগ বতৰা কৰি শেষেই কৰিছে তোমাকহে তাত নেদেখি দেৱী আচৰিত হৈ পৰিল দেৱৰীক এই কথা সঁচা জানো দেৱৰীক ৰায়নে সঁচা মিছা দেখিবা নহয় মই তাৰ গৈ পোৱা লগে লগে মহাদেৱে টকেট আহিল বুলি উপহাস দেৱী মই তাত এখনতে কোনো ৰখি পোনে আহি বৈকুণ্ঠ পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পৃথিৱী ধ্বংস হ'ব দেৱী তাৰ আলোচনা আজি চলিছে গুপুতে অথচ মই গমকেই নাপাওঁ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হলো যে বিষ্ণুৰ পত্নী হৈও সেই গুপ্ত আলোচনাত ভাগ ল'ব নোৱাৰিলো কওক দেৱৰীক এতিয়া মোৰ কৰ্তব্য কি হ'ব মই আজি ভীষণভাৱে অপমানিত হৈছো দেৱৰীক মই আজি ভীষণভাৱে অপমানিত হৈছো নাৰায়ণ তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী তাতোতকৈ ডাঙৰ কথা কি দেৱৰীক এই পৃথিৱীত বেদশাস্ত্ৰ আছে সকলোবিলাক সংগ্ৰহ কৰিবলৈ কাক দায়িত্ব দিছে জানা মোক দিছে নহয় জানো কওক দেৱৰীক মোক দিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শুনা দেৱী এই পৃথিৱীত যিমান বিলাক গছ গছনি তৰু চিহ্ন আদি কৰি আছে সকলোবিলাক সংগ্ৰহ কৰিবলৈ নিশ্চয় মোক দিছে সৰস্বতীক যেতিয়া বেদশাস্ত্ৰৰ দায়িত্ব দিছে জীৱ জন্তুৰ দায়িত্ব নিশ্চয় প্ৰভুৱে মোক দিছে নহয় জানো কওক দেৱৰীক কওক নহয় ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী দুইজনী মনত যে কি আনন্দ তুমিও তাত থকা হলে দেৱী এই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন নুশুনাব দেৱৰীক নুশুনাব তেনেবোৰ গুপ্ত কাহিনী কিয় আজি বিষ্ণুৱে এই কথা মোৰ পৰা গুপুতে ৰাখিলে কিয় দেৱৰীক কিয় মই কি তেওঁৰ পত্নী নহয় দেৱৰীক নাৰী লাস্যময়ী নাৰী হাস্যময়ী নাৰী সময়ত ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি মোৰ অবিহনে
মোৰ অবিহনে কি প্ৰভুৱে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব নোৱাৰে দেৱৰীষি মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীষি মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱী দেৱী কিয় বাৰু তোমাক বিষ্ণুৱে প্ৰত্যাখ্যান কৰি কুকুতে দেৱী কুকুতে নতুন সৃষ্টিৰ মেলিছে সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম দেৱী বিষ্ণু বুজিব এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে চাই থাকক দেৱৰীষি আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়ংকাৰী দৈত্য সৃষ্টি কৰি বিশ্বজী নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে বিশ্বজী নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে তাকেছি মই থলীৰ লগত পৰুৱাই দিম দেৱী যোৱা সেরা মৈত্ৰৰ মানৱ সেরা দেৱতা মণ্ডলী নাৰীকে ভীষণ প্ৰতিশোধ ল'ব পাৰে তুমি নিদাৰুণ প্ৰতিজ্ঞা কৰিবা বুলি মই অলপ ভবা নাছিলো তোমাৰ এই কাৰ্যত আমি দেৱী তোমাৰ কাৰ্যত আমি মৰ্তলৈ খহি পৰিম দেৱী ক্ষান্ত হোৱা দেৱী ক্ষান্ত হোৱা নাই দেৱৰীষি এবাৰ যি কামলৈ মই মনস্থ কৰিলো তাৰ পৰা কদাপিতো মই নহওঁ বিচলিত বিষ্ণু বুজো সেই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে নাৰী হিংসা পৰায়ণ বিষ্ণুৰ এই সৃষ্টি ধ্বংসময় কৰিম বিষ্ণুৰ সৃষ্টি ধ্বংসময় কৰিম বিষ্ণুৰ সৃষ্টি ধ্বংসময় কৰিম সেইজনেই হ'ব বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰী মহান অস্ত্ৰ সৃষ্টি মহাপ্ৰলয়ংকাৰী দৈত্য মই কৰিলো স্বজন কোন তুমি দিও তোমার হত্যা পরিচয় মই ত্ৰিজগতৰ মাতা হাৰু তোৰ মাতৃ লক্ষ্মী মন্ত্রী হে মন্ত্রী
কিয় তুমি মোক অকস্মাতে কৰিলা সজন কিবা কাৰ্য মই কৰিম হাতত শুন পুত্ৰ অগমাত্ৰী তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান 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 অলপ দিনৰ পাছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় মহাপ্ৰলয় চাৰিওফালে কেৱল পানী আৰু পানী হ'ব চাৰিওফালে কেৱল পানী আৰু পানী হ'ব চাৰিওফালে কেৱল পানী হ'ব চাৰিওফালে পানী হ'লে কেনেকৈ আমি জীয়াই থাকিম মাতৃ নাই 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 অসম্ভৱ অসম্ভৱ সম্ভৱ পুত্ৰ মাতৃ শুন তোক মই বৰ দিছো তই জল জল স্থল স্থল আকাশ আকাশ পাতাল পাতাল সকলোতে মুক্ত মনে বিচৰণ কৰিব পাৰিবি আৰু শুন অগমাত্ৰী তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মহাদেৱৰ ত্ৰিশূল মহাদেৱৰ ত্ৰিশূলেও বধ কৰিব নোৱাৰে পুত্ৰ শুন তোৰ সৰ্বহৰি মোৰ সৰ্বহৰি তোৰ সৰ্বহৰিৰ মই বজ্ৰময় কৰি দিছো এতিয়া মাতৃ তই মোৰ আদেশ মতে কাম কৰি যাব লাগে আদেশ কৰক মাতৃ শুন পুত্ৰ মাতৃ অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী আৰু পানী হ'ব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত আৰু মহাপ্ৰলয়ৰ সময়ত তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব সংগ্ৰহ কৰিব লাগিব পুত্ৰ ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ একোৱেই বাচি নাথাকিব আৰু মহাপ্ৰলয়ৰ শেষত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি হে মাতৃ পুত্ৰ মই এই জগতত কি নামেৰে জনাজাত হম কওক মাতৃ মোৰ নাম কি হ'ব পুত্ৰ মাতৃ তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিলো স্বজন আৰু তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ মাতৃ তোৰ মুখমণ্ডল দেখিবলৈ খুৰাৰ দৰে গতিকে তোৰ নাম হ'ব মোৰ নাম হ'ব মাতৃ গতিকে তোৰ নাম হ'ব মোৰ নাম হ'ব তোৰ নাম হ'ব দৈত্য দৈত্য দত্ত দত্ত মাতৃ এই জগতত তই অভিজনাচা এতিয়া যা পুত্ৰ ধুমুহাৰ দৰে কৰ্তব্যত অগ্ৰসৰ ভাল মাতৃ মাতৃ হে মাতৃ মোক এটা অন্য বৰৰ হৈছে প্ৰয়োজন মাতৃ প্ৰকাশ কৰ পুত্ৰ মাতৃ দৈত্য বংশ বিস্তাৰৰ কাৰণে এজনী বিবাহযোগ্য কন্যাৰ মোৰ হৈছে প্ৰয়োজন তই ঠিকেই
কৈছ মন্ত্ৰী পুত্ৰ অ', এই ভূমণ্ডলৰ ভিতৰত অ', ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান অ', গুণী মানি সুন্দৰী ৰমণী অন্য কোনোৱেই নাই গতিকে মন্ত্ৰী চলে চলে বলে বলে কিংবা কৌশল কৰি হলেও তই অ', অ', সৰস্বতীক বিবাহ কৰগৈ ভাল মন্ত্ৰী চাপুত্ৰ অ', চলে চলে বলে বলে কিংবা কৌশল কৰি হলেও তই সেই সৰস্বতীক বিবাহ কৰগৈ যা পুত্ৰ যা চলে বলে কিংবা কৌশল কৰি হলেও তই সেই সৰস্বতীক বিবাহ কৰবি বিবাহ করগে বিশ্বর তখন সৃষ্টিকর্তা লক্ষ্মীর নন্দনময় হয় দত্ত হয় দত্ত সমগ্র বিশ্ব ঘূৰিব লাগিব মোৰেই নিৰ্দেশ স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকীও মোৰেই ভয়ত থৰাথৰ ধৰাথৰে ঐ কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সুন্দৰী ৰাণী কৰিব লাগিব মোৰেই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ কৰ্তা বিধাতা এই অয়তত্বৰ ভকতি পৰাক্ৰম কিমান 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 সৰস্বতী 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 প্ৰভু আপোনাৰ কাম কিমান দূৰ আগবাঢ়িছে প্ৰভু যিমানবোৰ প্ৰয়োজনীয় বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন আছে সকলোবোৰ সংগ্ৰহ কৰি এপদ এপদকৈ মজুত কৰা হৈছে উত্তম ৰুদ্ৰদেৱ প্ৰভু মোৰ অনুচৰ নন্দী ভিংগীকে আদি কৰি ভূত প্ৰেত সকলোকে ৰক্ষণাবেক্ষণৰ দায়িত্ব ভগাই দিয়া হৈছে উত্তম সকলো সাজু কৰি ৰখা হৈছে প্ৰভু তেন্তে সকলোবোৰ সাজু হোৱাৰ পাছত আমি সত্যব্ৰত ৰাজাকে এবাৰ পৰীক্ষা কৰি চোৱাটো ভাল নিশ্চয় প্ৰভু নে কি কওঁ উত্তম আপুনি অতি উত্তম চিন্তা কৰিছে প্ৰভু কাৰণ সত্যব্ৰত কিমান ধাৰ্মিক কিমান ধৈৰ্যশীল ৰজা তাৰ এটা উমান পোৱা যাব প্ৰভু 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 মহাকাল পুনৰ আবিৰ্ভাৱ হোৱাৰ
কাৰণ কি মহাকাল? প্ৰভু মহাৰ প্ৰলয়ৰ আগতে আপোনালোকে আন এক প্ৰলয়ৰ কাৰণে সাৱধান হওক। আন এক প্ৰলয়? কি প্ৰলয় মহাকাল? দেৱী লক্ষ্মীয়ে এক মহাভয়ংকৰ দৈত্য জন্ম দিছে মহাকাল? আৰু সেই মহা দৈত্যৰ ভয়ত ত্ৰিভুৱন কম্পিত আছে। গতিকে সাৱধান, সি এইফালে আহিব লাগিছে। কিন্তু মহাকাল, লক্ষ্মীয়ে মহাদৈত্য সৃজন কৰাৰ কাৰণ কি? কাৰণ অতি ভয়ংকৰ। প্ৰভু মই এতিয়া আহিলোহে, এইফালে ভৈৰৱিত আহিব লাগিছে। মই এতিয়া আহিলোহে প্ৰভু। প্ৰজাপতি প্ৰভু, ৰুদ্ৰদেৱ প্ৰভু, মহাবিপদৰ মহাপ্ৰলয়ৰ আগতে লক্ষ্মীয়ে মহাদৈত্য কৰিলে সৃজন। নাৰীৰ চৰিত্ৰ বুজাটো লক্ষ্মীয়ে মহাদৈত্যক সৃজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰতিফল এদিন নহয় এদিন ভোগ কৰিবই লাগিব। বুজিছো প্ৰভু, মই সকলো বুজিছো। নাৰদ, মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি আজি লক্ষ্মী দেৱীয়ে এনে গৰ্হিত কামত লিপ্ত হ'ব লগা হ'ল। সি আজি মোৰ পুত্ৰ হৈ মোৰেই সৃষ্টিত হেঙাৰ হৈ থিয় দিছে। নাই প্ৰভু, এইবাৰ তাক মই নকৰিম ক্ষমা। এই ভুলৰ বাবে তাক মই উচিত শাস্তি কৰিম প্ৰদান। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী লক্ষ্মীয়ে সৰস্বতীক বিবাহ কৰাবলৈ নিৰ্দেশ দিছে। সৰস্বতী সাৱধান, অদ্ভুত দৈত্য! কিবা হেতু তই এই বৈকুণ্ঠে কৰিছ প্ৰৱেশ? তোৰ সত্য পৰিচয় নতু সুদৰ্শন চক্ৰ নিক্ষেপ কৰি তোৰ মুণ্ড মই কৰিম ছেদন। সাৱধান দৈত্য, এতিয়া এই স্থান কৰ পৰিত্যাগ, নহলে মহাহুলে তোৰ বুকু ভেদ কৰিম। লক্ষ্মীৰ নন্দৰ মই নাম মোৰ দত্ত। লক্ষ্মীয়ে সমস্ত ভূভাৰৰ দায়িত্ব আমাৰ ওপৰতে কৰিলে অৰ্পণ। মূৰ্খ, ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ কৃপাত তই ক্ষুদ্ৰমাখীৰ পৰা সিংহ হৈ এই জগতত বিচৰণ কৰি ফুৰিছ। নতু তোক মই মুহূৰ্ততে সুদৰ্শন নিক্ষেপ কৰি খণ্ড খণ্ড কৰি ছেদন কৰিলোহেঁতেন। বৃথা চেষ্টা নকৰিবা দেৱতা সমান। বিষ্ণুৰ সুদৰ্শন মহাদেৱৰ দেখলেও মোক একো কৰিব নোৱাৰে। ইচ্ছা আছে যদি প্ৰমাণ কৰি চাব পাৰা। দৈত্য ৰথপালি আৰু নকৰো সহ্য ললো এই মহাহুল। চাও বাৰু কেনেকৈ ব্যৰ্থ কৰ। বেশ তেন্তে হেই হওক। বেশ তেন্তে হেই হওক।
ভালোর পর বিচারি হলেও মই জ্বলন্ত অগ্নির অরিম নিক্ষেপ এতিয়াও মনৰ কামনা হোৱা নাই পূৰণ। যাও মই ব্ৰহ্মাৰ কন্যা সৰস্বতী বিচাৰি যাও। সৰস্বতী 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 জানো আই এই পৃথিৱীত মহা প্ৰলয় হ'বলৈ আৰু বেছি সময় নাই। মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মী দেৱীয়ে আজি এটা ভয়ংকৰ দৈত্যৰ কৰিলে সৃজন। আজি সেই দৈত্যৰ অত্যাচাৰত সমগ্ৰ পৃথিৱী তল বল কৰিব লাগিছে। কেৱল সিমানেই নহয় আই, লক্ষ্মী দেৱীয়ে সেই দৈত্যলৈ তোক বিয়া দিম বুলি দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে। গতিকে আই তই এই স্থানত ৰৈ নাথাকিবি, তই এই স্থান পৰিত্যাগ কৰ আই, তই পৰিত্যাগ কৰ। মোৰ প্ৰতি লক্ষ্মী আছে ইমান হিংসাৰ ভাৱ কিয় উদয় হ'ল? মইতো লক্ষ্মীৰ ওচৰত কোনো অপৰাধ কৰা নাই।
আৰু পিতা লক্ষ্মীৰ এনেকুৱা কাৰ্যত বিষ্ণুৱে কিদৰে কৰিলে সমৰ্থন? নাই তই ভুল ভাবিছ আই। প্ৰভু বিষ্ণুৱে এইবোৰ কথা একো গমকেই নাপায়। জানো আই, ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আমি তিনিও মিলি মহাপ্ৰলয়ৰ বিষয়ে গুপুতে আলোচনা কৰি আছিলো। অৱশ্যে প্ৰভু বিষ্ণুৱে লক্ষ্মী দেৱীৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ গৈছিল। কিন্তু আই, তই এই স্থানৰ পৰা আঁতৰি যা। পিতা, মোৰ প্ৰতি লক্ষ্মীয়ে যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল, মই কিন্তু সহ্য কৰি নাথাকিম পিতা। সৰস্বতী, মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, তেন্তে লক্ষ্মীয়ে যি পাত দৈত্যৰূপী ব্ৰহ্মশেল মোৰ বুকুলৈ কৰিছে নিক্ষেপ। সৰস্বতী, সেই পাত ব্ৰহ্মশীল পুনশ্চবাৰ মই লক্ষ্মীৰ বুকুলৈ কৰিম নিক্ষেপ। সৰস্বতী, তেতিয়া লক্ষ্মী বুজিব এই জগতত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ। আই সৰস্বতী, তই নবুজ কিয়? এতিয়া সেইবোৰ কৰিবলৈ সময় নাই। এই দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰ হৰণ কৰিব। আই, এই ঘোঁৰামুখীয়া দুৰ্দান্ত দৈত্যটো দেখিলে মোৰ পেটতে হাত ভৰি লুকায়। আই, তই যা। তই এই স্থান সোনকালে পৰিত্যাগ কৰ। নাই পিতা, তুমি মোৰ বাবে অকণমানো চিন্তা নকৰিবা। তুমি যোৱা পিতা, তুমি যোৱা। সেই দৈত্যই মোক হৰণ কৰিব নোৱাৰে পিতা। মই মোৰ ব্যৱস্থা নিজে কৰি ল'ম। তুমি মোৰ বাবে চিন্তা নকৰিবা পিতা। তুমি যোৱা। তোৰ বাবে মোৰ চিন্তা হ'ল। কিন্তু এটা কথা, তই কিন্তু বেছি সময় এই স্থানত ৰৈ নাথাকিবি। সোনকালে তই এই স্থান কৰিবি পৰিত্যাগ। মই তেতিয়া তই সোনকালে ইয়াৰ পৰা আঁতৰি যাবি। আই, লক্ষ্মী, তুমি বিষ্ণুৰ ভাৰ্যা বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি পেলাইছা। তুমি মোক দৈত্যলৈ বিয়া দিয়াৰ প্ৰস্তাৱ দি জগতবাসীৰ আগত অজ্ঞান কৰাইছা। কিন্তু এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ চাতুৰীৰ মতে সকলো কাম কৰি যাব। চাই থাকা লক্ষ্মী, তোমাৰ এনে কাৰ্যৰ মই ভীষণ প্ৰতিশোধ ল'ম। তুমি যি পাত ব্ৰহ্মশেল মোৰ বুকুলৈ নিক্ষেপ কৰিছা লক্ষ্মী, সেই পাত ব্ৰহ্মশেল মই চালে বলে কিম্বা কৌশল কৰি তোমাৰ বুকুলৈ কৰিম নিক্ষেপ। সৰস্বতী, ও সরস্বতী, কত হেই ব্রহ্মার কন্যা সরস্বতী। আজি মই করিল মোরে অর্ধাঙ্গিনী সরস্বতী, সরস্বতী, সরস্বতী। এই হয় দৈত্যৰ আগত তোৰ কোনো মায়া নচলিব। যা আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। মই লক্ষ্মী আইৰ দাসী। সৰস্বতী, তই সৰস্বতী? মোৰ মতে লক্ষ্মী আয়ে কৈছে সৰস্বতীৰ হবাৰ হেনো সুন্দৰী ৰূপৱতী। কোনো নাই এই ধৰাৰ বক্ষত। আৰু তই
সরস্বতী যতই যতই মোৰ সন্মুখৰ পৰা দৈত্যপতি আপোনাৰ মাতৃ মিছাৰ আশ্ৰয় লৈছে বিশ্ব ব্ৰহ্মাণ্ডত সৰস্বতী নামৰ সুন্দৰী ৰূপৱতী নাৰী অন্য দৈত্যপতি আপুনি যদি মোক গ্ৰহণ কৰে তেন্তে মই কৃতাৰ্থ হ'ম। নাই এই হয় অদৈত্যই এনে কুচিত নাৰীক কদাপিতো নকৰে গণ আপুনি মোক মাতৃয়ে মোক এখন প্ৰতাৰণা কৰিছে। নাই মই আৰু ৰৈ নাথাকো মই মাতৃৰ কাষলৈ যাবই লাগিব। আপুনি যদি মোক গ্ৰহণ কৰে মই কৃতাৰ্থ হ'ম। আপুনি যদি মোক গ্ৰহণ কৰে আপুনি যদি মোক গ্ৰহণ কৰে লক্ষ্মী এইবাৰ সাৱধান হবা লক্ষ্মী। তুমি জিভাত ব্ৰহ্মখেল মোৰ বুকুলৈ কৰিছিলা নিক্ষেপ সেই পাত ব্ৰহ্মখেল চক্ৰান্ত কৰি মই তোমাৰ বুকুলৈ কৰিছো নিক্ষেপ। এতিয়া জগতে দেখিব এই বিশ্ব ব্ৰহ্মাণ্ড লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ।